সৰ্বত্ৰে আজি বাগদেৱীৰ আৰাধনা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ নলবাৰী জিলাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান কামৰূপ মহাবিদ্যালয়ত। এই মহাবিদ্যালয়তো দেখিবলৈ পোৱা গৈছে এটা আধ্যাত্মিক পৰিৱেশৰ মাজেৰে পুৱাৰে পৰা যি দেৱী সৰস্বতীৰ পূজা অৰ্চনা, সেই পূজা অৰ্চনা অব্যাহত আছে আৰু মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে সুন্দৰকৈ ধূপ দীপ নৈবেদ্য আগবঢ়াই দেৱী সৰস্বতীৰ ওচৰত প্ৰাৰ্থনা লোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই মহাবিদ্যালয়খনত এটা সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে, কাৰণ ইয়াত এটা থিয় নামৰ দলে তেখেতসকলে নাম পৰিৱেশন কৰি আছে। ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে আৰু ওলাই আহি এটা মাংগলিক পৰিৱেশৰ মাজত ইয়াত সুন্দৰকৈ পূজা অৰ্চনা অব্যাহত ৰাখিছে। মই শিক্ষাৰ্থীসকলৰ সৈতে কথা কিছু পাতিম আৰু দেখুৱাইছোঁ এই ধৰণে যি প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে, প্ৰসাদ এই ধৰণে সাজু হৈ আছে। অকণমান কথা পাতিম। আপোনাৰ ওচৰলৈ আহিছোঁ, শুভেচ্ছা থাকিল। কেনেকুৱা সৰস্বতী পূজা? বহুত ভাল লাগিছে। আজি সৰস্বতী মাৰ আশীৰ্বাদ ল'বলৈ ওলাই আহিছোঁ। মই কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী হোৱাৰ পিছতো সুন্দৰকৈ পূজাৰ দিনটোত ওলাই আহিছে। পূজাৰ দিনটোৰ মাদকতাটো সুকীয়া। প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো বিশেষ। হয়, আজিৰ দিনটো বিশেষ। আমি সকলোৱে আজি সৰস্বতী মাৰ আশীৰ্বাদ ল'বলৈ ওলাই আহিছোঁ, গতিকে ভাল লাগিছে। সকলোৱে ইমান ধুনীয়াকৈ সাজি কাচি মাৰ ওচৰলৈ আহিছে, লগতে আমাৰ ইয়াত ধুনীয়াকৈ নাম পৰিৱেশন হৈ আছে। তাকো আমি অনুষ্ঠান উপভোগ কৰিম, সেয়ে আৰু ভাল লাগিছে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আৰু আমি পৰিৱেশটো দেখুৱাম, যিহেতু সুন্দৰকৈ এটা থিয় নামৰ দলে ইয়াত নাম পৰিৱেশন কৰি আছে। আমি নামৰ দৃশ্য দেখুৱাম, কিন্তু মহাবিদ্যালয়খনৰ শিক্ষকসকল আছে, তেখেতসকলৰ ওচৰলৈ মই যোৱাৰ চেষ্টা কৰিম। অধ্যক্ষ বাইদেউগৰাকী আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে পূজাৰ শুভেচ্ছা জনাইছোঁ। এটা সুন্দৰ পৰিৱেশ, তাতে থিয় নামৰ দলে নাম পৰিৱেশন কৰিছে। কেনেকুৱা আজিৰ দিনটো? খুবেই ভাল লাগিছে। এনেই সৰস্বতী পূজা বুলি ক'লে আমাৰ শিক্ষানুষ্ঠানবিলাকৰ উলাহৰে নধৰা হৈ পৰে আৰু এটা এইটো পবিত্ৰ দিন। আমি আধ্যাত্মিক দিশটোৰ লগত সদায় লোক সংস্কৃতিৰ দিশটো আমি জড়িত কৰিছোঁ আৰু আমাৰ মহাবিদ্যালয়ত পূৰ্বৰে পৰা এভাগ নাম আমি আমন্ত্ৰণ কৰোঁ। আৰু এইবেলিও আমি মাতিছোঁ নদলাৰ গামাৰিমুৰিৰ আৰতী বৰ্মনৰ নেতৃত্বত বীৰ নাম, মহিলাৰ বীৰ নাম। আৰু আজি 9:30 বজাৰ পৰা তেখেতসকলে নাম পৰিৱেশন কৰি আছে আৰু সকলোৱে আমি ইয়াত উপভোগ কৰিছোঁ। আচলতে এইটো এটা সমন্বয়ৰ উৎসৱ, সংহতিৰ উৎসৱ হয়। সেইকাৰণে আমি সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক গোটেইখিনি দিশ জড়িত কৰিবলৈ পূজাভাগ আমি উদযাপন কৰোঁ। ধন্যবাদ জনাইছোঁ। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। সৰস্বতী পূজা বুলি ক'লে দিনটো সদায় বিশেষ হৈ থাকে। আজিও সুন্দৰকৈ সাজি কাচি ওলাই আহিছে, কি ক'ব বিচাৰিব? আচলতে সৰস্বতী পূজা বুলি ক'লে আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ নিজৰো খুব আনন্দ লাগে, খুব ভাল লাগে আৰু একেবাৰে শিক্ষা জীৱনলৈ উভতি যোৱা যেন লাগে। আৰু আজিৰ এই উদ্বোধনী পৰিৱেশত আমাৰ মহাবিদ্যালয়ত নামৰ প্ৰদৰ্শন কৰা হৈছে, ভক্তি ভৰা পুষ্পাঞ্জলি দিবলৈ বিচৰা হৈছে। গতিকে যথেষ্ট ভাল লাগিছে আমাৰ, আৰু এইটো আমি পৰিৱেশ আমি সদায় উপভোগ কৰোঁ। ধন্যবাদ জনাইছোঁ ছাৰ। আপোনাৰ ওচৰলৈ আহিছোঁ, সুন্দৰকৈ সাজি কাচি ওলাই আহিছে। সৰস্বতী পূজা বুলি ক'লে আধ্যাত্মিকতাৰ সমানে সমানে সৌন্দৰ্যৰে চৰ্চা চলে, সকলোৱে সুন্দৰকৈ ওলাই আহে। বাগদেৱীৰ ওচৰত আমিও প্ৰাৰ্থনা জনাইছোঁ, সকলো ল'ৰা ছোৱালীয়ে এইবছৰ কৃতকাৰ্যতা কৰক আৰু সকলোকে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ জনাইছোঁ। বাৰু আপুনিও সুন্দৰকৈ সাজি কাচি ওলাই আহিছে। আজি পূজাৰ দিনটোত কি ক'ব বিচাৰিব? হয়, আজি বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী দেৱীৰ পূজাৰ দিনা এটাই কথা ক'ব খোজোঁ যে সমাজৰ যিটো বৌদ্ধিক দৰিদ্ৰতাৰ সৃষ্টি হৈছে, সেই বৌদ্ধিক দৰিদ্ৰতাক জ্ঞানৰ আলোকতাৰে পোহৰাই দিয়াত যাতে সৰস্বতী দেৱীয়ে সহায় কৰে, তাকেই কামনা কৰিছোঁ আজিৰ দিন। ধন্যবাদ জনাইছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ, পূজাৰ শুভেচ্ছা জনাইছোঁ। সুন্দৰকৈ ওলাই আহিছে, কি ক'ব আজিৰ দিন? ओम सामे वसतु दिव्यायां बीना पुस्तकधारिणी मुरारी वल्लभरेवि सर्वशुक्ला सरस्वती हरिप्रियायै नमो नित्यं सरस्वत्यै नमो नमः वीर वेदांग वेदांत विद्यां देहि नमस्ते। सरस्वतीर এই পবিত্ৰ ক্ষণত সকলো শুভেচ্ছা জনাইছোঁ। শুভ্ৰতাৰে সকলোৰে মন ভৰি পৰক, এয়াই শুভেচ্ছা জনাইছোঁ। ধন্যবাদ জনাইছোঁ। যিহেতু ইয়াত নাম পৰিৱেশন কৰি আছে, আমি আজিৰ দিনটোত আমাৰ দৰ্শকসকলক পোনে পোনে লৈ গৈছোঁ সেই নামৰ মাজলৈ।
পোৱা গৈছে প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীতো আধ্যাত্মিক ৰীতি নীতি অনুসৰি বাগদেৱীৰ যি পূজা অৰ্চনা সেই পূজা অৰ্চনা অব্যাহত আছে আৰু বছৰজোৰা উৎকণ্ঠাৰ অন্তত বছৰজোৰা অপেক্ষাৰ অন্তত প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো বিশেষ হৈ থাকে যাৰ বাবে দেখিবলৈ পোৱা গৈছে প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰী চামতাৰ এইখন আগশাৰীৰ শিক্ষানুষ্ঠান কামৰূপ মহাবিদ্যালয়তো পুৱাৰে পৰা এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।